ফাইনেলি মোৰ ফাৰ্মৰ লিফটিং হৈ গ'ল। নমস্কাৰ বন্ধুসকল, স্বাগতম সকলোক আজিৰ নতুন এটা ধামাকাদাৰ ভিডিঅ'লৈ। আৰু আজিৰ ভিডিঅ'ত আপোনালোকক জনাব গৈ আছোঁ যে মোৰ ফাৰ্মত এবাৰনো এভাৰেজ ৱেট কিমান আহিল, কিমান বাৰ্ডছনো লিফটিং হ'ল আৰু এইবাৰনো মোৰ ৰিজাল্ট কেনেকুৱা হ'ল, সকলোখিনি আপোনালোকক এই ভিডিঅ'টোত জনাম। আৰু বহুতে মোক সুধি থাকে যে এখন ফাৰ্ম খুলি মানে কিমান টকানো পাব পাৰি, আজি আপোনালোকক জনাম। ভিডিঅ'টো শেহলৈকে চাব, যদি ভাল পায় লাইক কৰিব, লগৰবোৰৰ মাজত ভিডিঅ'টো শ্বেয়াৰ কৰিব, যাতে সকলোৱে যিবিলাকৰ দৃষ্টিভংগী নেকি আছিল যে ব্ৰইলাৰ ফাৰ্ম একেবাৰেই কাম নাই, গতিকে তেখেতলোকৰো যাতে ভাল লাগে। তেনেহ'লে বলক আজি ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। ফাৰ্মৰটো লিফটিং হোৱা আজি ডে হৈ গ'ল, 3 দিন হৈ গ'ল। ঠিক আছে, 3 দিনৰ পিছত আজি ভিডিঅ'টো বনাই আছোঁ, কাৰণ এইকেইদিন যিহেতু মই অলপ বেলেগ ধৰণৰ ভিডিঅ' দি আছিলোঁ, গতিকে টাইম পোৱা নাছিলোঁ। গতিকে আপোনালোকক ভাবিলোঁ যে এইটো ইনফৰ্মেশ্যন দিব লাগে, এইটো কাৰণে আজি এই ধামাকাদাৰ ভিডিঅ'টো লৈ আহিছোঁ। কাৰণ আজি যদি মই এই ভিডিঅ'টো নবনাওঁ, দেৰি হৈ গৈ থাকিলে আকৌ নেক্সট পোৱালি আহি যাব, গতিকে তেতিয়াহ'লে দিগদাৰ হয়। গতিকে আজি আপোনালোকক জনাওঁ যে কিমান দিনত গ'ল। আৰু এইকেইটা দেখিছে বাৰ্ডছ 6-7টামান ৰাখিছিলোঁ, কাৰণ যিকেইজনে লিফটিং কৰিব আহিছিলে তেখেতলোকক দিব লাগে, আৰু 2টামান এৰি থৈ গৈছিলে কাৰণ সেইকেইটা নাযায়। ঠিক আছে, এনেকুৱা ধৰণৰ লেম্বাৰ্ড আছিলে, 4-5টামান আছিলে, সেইকেইটা মৰিয়ে থাকিলে আৰু এটা আছেগৈ। আৰু ইফালে আপোনালোকে চাব পাৰে 4টামান বাৰ্ডছ, মানে 5টামান বাৰ্ডছ আছে। ঠিক আছে, আৰু 2জনক দিবই আছে। ঠিক আছে, আৰু এতিয়া মোৰ ফাৰ্মৰ পৰিৱেশ আপোনালোকে দেখিছে, পূৰা একদম খালী একদম নিজান হৈ আছে। ঠিক আছে, আৰু এনেকুৱাত আপোনালোকে যদি লিফটিং হৈ যোৱাৰ পিছত ফাৰ্মখন সোমালেই বেয়া লাগে, মানে একো মাতবোৰ নাথাকে, নিজান পৰি থাকে ন, তেতিয়াহ'লে অলপ বেয়া লাগে। যিহেতু ফাৰ্মৰ লগত আমি চৰাইৰ লগত সদায় লাগি থাকোঁ, যেতিয়া চৰাইবিলাক থাকে তেতিয়া ভাল লাগে, আৰু চৰাইবিলাক নাথাকিলে বেয়া লাগে ফাৰ্মত সোমাই। ঠিক আছে, আৰু আজি মোৰ লিফটিং হোৱা 3 দিন হৈ গ'ল কৈছোঁ আপোনালোকক। আৰু এইবাৰ ৰিজাল্ট খুবেই বেয়া নহয়, ভাল ৰিজাল্ট। গতিকে খুবেই বেয়া নহয় বুলি কৈছোঁ, ৰিজাল্ট ভালেই এইবাৰ, কিয়নো যোৱা বেষ্টত যেনেকুৱা আছিলে তেনেকুৱাই ছেম এইবাৰো তেনেকুৱা হৈছে। আৰু এইবাৰ লিফটিং হৈ গ'ল আপোনাৰ 43 ডেইজত। ঠিক আছে, 43 ডেইজত লিফটিং কৰি দিলোঁ, যিহেতু আপোনালোকে গম পাইছে যে এইকেইদিন বহুতেই গৰম পৰিছে। ঠিক আছে, আৰু গৰমৰ কাৰণে সিহঁতে কি কৰে, মোৰ যিহেতু ফাৰ্মখনত আপোনাৰ 1600 মুৰ্গী ধৰে, 1656টা লৈছিলোঁ, 1656টা লৈছিলোঁ যদি মানে বহুত মানে সিহঁতৰ ডাঠ হৈ গৈছে। ঠিক আছে, ডাঠ হৈ যোৱাৰ কাৰণে মৰ্টেলিটি ষ্টাৰ্ট হৈ গ'ল হয় যদি মই বেছি দিন ৰাখিলোঁ হয়। কাৰণ এই চাংখনত বিশেষকৈ এইখিনিত অলপ আপোনালোকক মই কৈছোঁ যে এইখিনিত অলপ ৰ'দটো বেছি পৰে, যিহেতু গৰমটো বেছি পৰাৰ কাৰণে সিহঁতৰ কিন্তু হিট ষ্ট্ৰক এইখনৰ পৰা বেছি হয়। ঠিক আছে, আগতো হৈছে। গতিকে মই ভাবিলোঁ যে 43 ডেইজত উঠাই দিয়া ভাল হ'ব, নহ'লে মই আৰু 2-3 দিন ৰাখিব পাৰিলোঁ হয়, তেতিয়া আৰু 100 গ্ৰামকৈ বা মানে প্ৰতি চৰাইত 100 গ্ৰামকৈ, অৰ্থাৎ 300 গ্ৰামমানকৈ আকৌ অভাৰ পালোঁ হয়। গতিকে ইমান আশা কৰিলেও বেয়া। গতিকে মই সেইটো কাৰণে মানে কি জোৰ জবৰদস্তি হ'লেও মানে সিহঁতক কৈ হ'লেও মানে কি লিফটিং কৰাই দিলোঁ। ঠিক আছে, গতিকে লিফটিং এবাৰ কিমান হ'ল সেইটো ক'ম। এবাৰ হ'ল আপোনাৰ লিফটিং 1570টা মুৰ্গীৰ, আৰু এভাৰেজ যদি বডি ৱেট চাই তেনেহ'লে এভাৰেজ আহিলে আপোনাৰ 2 কিলো 900 প্লাছ। ঠিক আছে, আৰু লেম্বাৰ্ডটো এক্সট্ৰা, এনে লেম্বাৰ্ডখিনি বাদ দি কেনে 2 কিলো 900 প্লাছ 43 ডেইজত। ঠিক আছে, 43 ডেইজত 2 কিলো 900 প্লাছ খুবেই ভাল বুলিব পাৰি, কিয়নো ইয়াতকৈ ভাল আছে নকওঁ মই, ইয়াতকৈ মানে মোৰে যে ভাল তেনেকুৱা নহয়। ধৰি লওক ধুনীয়া ৰিজাল্ট হৈছে, 2 কিলো 900 প্লাছ এভাৰেজ। আৰু আপোনাৰ দানা খালে আপোনাৰ 147 বেগ দানা খালে। আৰু মোৰ কষ্টিং যদি মই চাইছিলোঁ, কষ্টিং আহিছে মোৰ আপোনাৰ 79 মান কষ্টিং আহিছে, যিহেতু মোৰ 86 হয় প্ৰিমিয়ামত, 86 হয়। আপোনালোকে জানে যোনসকলে প্ৰিমিয়ামত কৰি আছে, 86 কষ্টিঙৰে মোৰ কষ্টিং হ'ল 79। ঠিক আছে, 78 পইণ্ট কিমান, অৰ্থাৎ 79 হয়। গতিকে 79 থৈছোঁ। এপ্ৰক্স যদি চাই আপোনালোকে 7 টকামান, মই 7 টকামানৰ পইচাটো মই ইয়াতে এড পাম। ঠিক আছে, এডিশ্যনেল বনাছ আৰু। ঠিক আছে, আৰু এইবাৰ আপোনাৰ ৰেড বনাছ নাই, যিহেতু ৰেটটো কমি আছে, 86 মানত বিক্ৰী হৈছে, গতিকে ৰেড বনাছটো নাই। গতিকে অলপ আগৰ বেষ্টতকৈ এবাৰ অলপ কম পাম, যিহেতু যদি ৰেড বনাছ থকা হয় তেনেহ'লে কিন্তু আগৰ বেষ্টৰ নিচিনাই টকা পালোঁ হয়, হয়তো বেছিও হ'ল হয়, তেনেকুৱা এটা পৰ্যায় আছিলে। কিন্তু যিহেতু কি ক'ব, উপায় নাই, যিহেতু ৰেটটো কম। আৰু এতিয়া দেখিছে গোটেই ফাৰ্ম আকৌ মানে কি কৰিব লাগিব, অলপ ৰিপেয়াৰিং কৰিব লাগিব। এই চাংখন মানে বহি গৈছে, আৰু ৱেটটো কিমান আহিলে মই এবাৰ আপোনালোকক মোবাইলত দেখাই দিওঁ, জিচিখন, তেতিয়া আপোনালোকে গম পাব।
চাওক আপোনালোকে ভাবিব পাৰে যে মই মিছাই কৈছোঁ বা এনেই কৈ আছোঁ তেনেকুৱা ভাবিব পাৰে, গতিকে মই অনলাইন জিচিখন আপোনালোক দেখাম বুলি ভাবিছোঁ। আৰু ইয়াতে চাওক মোৰ নাম আপোনালোকে চাব পাৰে, ইয়াতে ওপৰত নাম আপোনালোকে আছে ফাৰ্মাৰ নেম, ঠিক আছে। আৰু ইপিনে যদি চাই আপোনালোকে কিমান দিনৰ লিফটিং হৈছে ইয়াতে চাওক 43 ডেইজ আপোনালোকে দেখা পাইছে। আৰু ইয়াতে যদি আপোনালোকে ৱেটটো চাই তেনেহ'লে চাওক 23, 25, 23, 23 আৰু ইয়াতে কিন্তু 8টাকৈ আছে, ঠিক আছে। আপোনালোকে ভাবিব পাৰে 10টাকৈ আছে বুলি, 10টা নহয় 8টাকৈ আছে। 23, 23, 23 আপোনাৰ এইপিনে 22 আপোনাৰ 23 এনেকৈ আহিছে। আৰু যদি এভাৰেজ ৱেটটো চাই তেনেহ'লে আপোনালোকে এভাৰেজ ৱেট দেখা পাব আপোনাৰ 2 কিলো 977, ঠিক আছে। অৰ্থাৎ এভাৰেজ 2 কিলো 900 ধৰিব পাৰে, 2 কিলো 900কৈ এভাৰেজ আহিলে। আৰু এতিয়া বৰ্তমান আৰু 10 দিনমান গেপছ দিম, গেপছ দিয়াৰ পিছতে আকৌ নেক্সট পোৱালি ল'ম বুলি ভাবিছোঁ, ঠিক আছে। আৰু আপোনালোকে বহুতেই ভাবি থাকে যে মানে কি এখন ফাৰ্মত পোৱালি ল'বৰ কাৰণে বহুতেই মেডিচিন প্ৰয়োজন হয়। মই আগতেই আপোনালোকক কৈছোঁ যে মেডিচিনৰ ওপৰত গুৰুত্ব নিদি চৰাইখিনিৰ ওপৰত বা চাফ চিকুণতাৰ ওপৰত যদি আপোনালোকে গুৰুত্ব দিয়ে তেনেহ'লে কিন্তু আপোনালোকৰ ফাৰ্মৰ ৰিজাল্ট টপ হ'বই হ'ব, ঠিক আছে। মেডিচিনৰ ওপৰত গুৰুত্ব নিদিব, চাফ চিকুণতা আৰু মেনেজমেণ্টৰ ওপৰত গুৰুত্ব দিয়ক। যিমানে চাফ চিকুণ আৰু মেনেজমেণ্ট কৰিব পাৰিব, মেডিচিন বাদ দিয়ক। আপোনালোকে মেডিচিন নোখোৱালেও যিকোনো এটা কমকৈ হ'লেও মেডিচিন খোৱালেও কিন্তু আপোনালোকৰ ভাল এভাৰেজ আপোনালোকে ৱেট দিব পাৰিব, ঠিক আছে। আৰু আপোনালোকক আজি এইখিনিয়ে দেখালোঁ, এটা মটিভেশ্যনেল ভিডিঅ' হয়। বহুতে কৈ থাকে যে এখন ফাৰ্ম দি কাম নাই, আৰু কিছুমানে কৈ থাকে যে ফাৰ্ম এতিয়া জংঘল হৈছে। কালি মোক এজনে কমেণ্ট কৰিছে যে ফাৰ্ম কৰি একো লাভ নাই, কাৰেণ্টৰ বিল বা আপোনাৰ মেডিচিনৰ খৰচ এনেকৈ কৰিয়ে গুচি যায়। কিয়ত যাব? আপোনালোকে যদি ভালদৰে মেনেজমেণ্ট কৰে, ভাল যদি ৱেট দিব পাৰে তেনেহ'লে কিন্তু আপোনালোকৰ পইচা বাচিবই, ঠিক আছে। মই আপোনালোকক দেখাম, আৰু মোৰ GC আহিলে আপোনালোকক দেখাম সবিশেষ। আৰু এখন GC আছে যিসকলে কৈ আছে নেকি ফাৰ্ম কৰি একো লাভ নাই, কিন্তু তেখেতলোকৰ কাৰণে মই সেই ভিডিঅ'টো লৈ আহিম, এটা ভিডিঅ' আপোনালোকৰ কাৰণে। আৰু আজি ভিডিঅ'টো ইমানে, কিমান ৱেট আহিল বা কি হ'ল কি নহ'ল আপোনালোকক দেখালোঁ 43 ডেইজত লিফটিং। আৰু এইখিনিতে এটা কথা কৈ থৈ দিওঁ, মই আপোনালোক ইয়াৰ আগতে এটা ভিডিঅ' বনাইছিলোঁ যে FCR আপোনালোকে কেনেধৰণে উলিয়াব। বহুতৰে প্ৰব্লেম থাকে যে FCRটো বাঢ়ি আছে নে কমি আছে নাজানে, ঠিক আছে। তেখেতলোকৰ কাৰণে মই কৈছিলোঁ যে FCRটোৰ কাৰণে মই এটা টুল বনাই আছোঁ। মোৰ যিটো নতুন টুল ৱেবছাইট মই বনাই আছোঁ, অলৰেডি হৈ গৈছে। মই আপোনালোকক কালি মানে ভিডিঅ' এটা দিম, সেই ভিডিঅ'টোত আপোনালোকে দেখা পাব যে টুল ৱেবছাইটত কেনেধৰণে কাম কৰে বা কেনেধৰণে আপোনালোকে FCRটো অট'মেটিকলি উলিয়াব পাৰিব, ঠিক আছে। আৰু আজি ভিডিঅ'টো আপোনালোক এইখিনিয়ে দেখালোঁ। যদি